নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি কামৰূপ ৰুৰেলৰ আমি এমসিকিউ খিনি পাৰ্টটো অলৰেডি আপলোড কৰিছো আপোনালোকে আমাৰ ডেসক্ৰিপচনটো তাৰ লিংকটো পাই যাব আমি সেই এমসিকিউ খিনি সলভ কৰিব চেষ্টা কৰিছো আৰু আজি আমি এই কামৰূপ ৰুৰেলৰ যিখিনি থিওৰি পাৰ্টটো আছে সেই থিওৰি পাৰ্টটো আমি গোটেইখিনি মেথছ সলভ কৰিবলৈ আমি চেষ্টা কৰিম আৰু অলপ কিছু সালসলনি আছে বা অলপ টানকে আহিছে বাৰু একো নাই আমি ধৰে কৰি গলে হ'ল আৰামত আমাৰ হৈ যাব আৰু আমাৰ এই ইউটিউব চেনেলৰ যোগেদি আমি মেথছ সায়েন্স আৰু সোশিয়াল বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন বিলাক আমি সলভ কৰি আমি আপলোড কৰিছো আমি যোৱা বছৰ এমসিকিউ খিনি আমি পাই যাব এই বছৰ আমি নতুনকৈ দিয়া আৰম্ভ কৰি দিছো অলৰেডি আমাৰ ডেসক্ৰিপচন তাৰ লিংকসমূহ পাই যাব চাবচোন কেনেকৈ পাই আমাৰ কমেন্ট কৰি জনাব আৰু প্লে ষ্ট'ৰ গৈ পেলাই মেথছ কেবিকে যিটো এপ আছে এপটো আপোনালোকে ডাউনলোড কৰি চাবচোন তাতে আপুনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ বুলি এটা ফাইল আছে তাতে খুলি চালে আপুনি গোটেই কোৱেশ্চন পেপাৰখিনি পিডিএফ খিনি আপোনালোকে পাই যাব ঠিক আছে ওকে তে আজি বেছি কথা কৈ থাকিলে দিগদাৰ হৈ যাব হয়নে আৰু এই ক্লাছটো মাজতে আমি আগবঢ়ো ওকে এতিয়া এইখিনি আছিল এমসিকিউ এইখিনি অলৰেডি মই কৰিলোৱে কৰি পেলাই অলৰেডি আমি আপলোড কৰিছো ঠিক আছে তে এতিয়া আমি আহি যাও ডাইৰেক্ট আহি গলো থিওৰি পাৰ্টটো থিওৰি ইয়েস ওকে ইয়াৰ পৰা আহি গল সেকশন বি ওকে এটা চাব ইয়াত কৈছে কি প্ৰথমটো উৎপাদক বিশ্লেষণ কৰিব দিছে ফেক্টৰাইজেচন কৰিব দিছে 64y to the power 4 plus 1 ওকে তে এটো কৰিবলৈ হলে একদম সিম্পল সব আমি বেছি মাথা মাৰিব লগিয়া নাই কিয়া একদম সৰুকে কৰিব পাৰিম আমি হৈছে যে প্ৰথম কথাটো হৈছে আমি তাক ভাঙি দিব লাগিব ভাঙিম কেনেকে এই 64 কি জানে মই 8y মই স্কয়াৰ লিখি প্লাস 1 লিখি দিম হ'ব সৰি ইয়াত এটা স্কয়াৰ এটা আহিব 8y স্কয়াৰ প্লাস 1 ঠিক আছে তেতিয়া আমাৰ 64 টো হৈ আছে হয়নে তে এটোকে যদি মই কোমান বনাবলৈ যাও তে কি হ'ব জানেনে ইয়াত মই এটা স্কয়াৰ দি দিব পাৰো তাৰপিছত a স্কয়াৰ প্লাস b স্কয়াৰ হৈ গ'ল যদি a স্কয়াৰ প্লাস b স্কয়াৰ হৈ যায় তো কি লিখিব আমি এতিয়া মই a প্লাস b হোল স্কয়াৰ minus 2ab a b হয়নে বাৰু পাই গলো তে এটোকে কেনেকৈ লিখিব আমি চাওকচোন মই 8y স্কয়াৰ প্লাস 1 হোল স্কয়াৰ মাইনাস কি হবগে 16y স্কয়াৰ হ'ব গল তে এই 16y স্কয়াৰ y স্কয়াৰটো মই কি কৰিব পাৰিম এতিয়া মই 4y বনাব পাৰো দেখো কি হবগে এতিয়া 8y স্কয়াৰ প্লাস 1 হোল স্কয়াৰ মাইনাস 4y হোল স্কয়াৰ সো a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ গল না গল এটা কি কৰিব পাৰিম এতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ মানে কি a প্লাস b into a minus b হয়নে ওকে তাত 8y স্কয়াৰ প্লাস 1 minus 4y হৈ গল 8y স্কয়াৰ প্লাস 1 প্লাস 4y হৈ গল তেটো কোমান মই সিস্টেম লিখো এনেকে এইটো আহিলেও হ'ব মই সিস্টেম লিখো কি লিখিম এতিয়া মই সদায় কি জানো যে হাই স্কয়াৰটো আগত থাকে নেক্সট এনেকে থাকে তে কি হ'ব এতিয়া 8y স্কয়াৰ minus 4y plus 1 8y স্কয়াৰ plus 4y plus 1 হৈ গল একটা কিটা পাই গলো মই হয়নে তে এনেকে আমি কৰিব অংকটো পাৰিম বুজি পালো কথাটো ওকে তে নেক্সট কোৱেশ্চনটোলৈ যাও মই নেক্সট কোৱেশ্চনটো চাওক দেখুৱা যে যিকোনো এটা স্বাভাৱিক সংখ্যা n ৰ বাবে 12 to the power n সংখ্যাটো শূন্য বা 5 অংকৰে শেষ নহয় yes okay so that the 12 to the power n cannot end the digit 0 or 5 for any natural number n মানে কৈছে কি যে এইটো ওপৰত যে আছে সংখ্যাটো সি কেতিয়াও কি হ'বগৈ 0 আৰু 5 এৰ শেষ নহয় বুলি কৈছে এটা সিম্পল কথাটো চাব যেতিয়া আমি কৰিম মেথছটো কৰি চাও যে কি বিকজ 10 কি হৈছে 0 আছে হয়নে কথাটো এই ফ্যাক্টৰ কি হয় 2 into 5 suppose 15 1 ডিজিট কি হয় 5 আছে মানে কি হ'ব 3 into 5 হয়নে কথাটো বা 20 কি হ'ব তেতিয়া 2 into 5 সব মানে যিমান আমি 0 থাকা 5 থাকা বা 0 থাকা আমি নাম্বার পাই আছো সবতে কি হৈছে হয় 2 আছে নহলে 5 আছে নহলে কি এক লগত আছে তাৰমানে এটা বেলেগ নাম্বার নাই কি হয়নে কথাটো 2 বা 5 আছে বুজি পাইছো কথাটো এতিয়া চাব এতিয়া মই ইয়াত চামগৈ ইয়াত 12 কি আছে 12 to the power n আছে হল এতিয়া চাব এই কথাটো আৰু এটা কথা চাব এটা বস্তু মনত ৰাখিব 0 আছে কেতিয়া 2 সতি 5 থাকিব লাগিব তেতিয়া 0 হৈছে তাৰ 5 দুগুণ 10 হয় বাজলে যিমান নাম ডাঙৰ সংখ্যাই নহওক 2 হয় 5 এক লগত থাকিব লাগিব হয়নে আৰু ইয়াত থাকে 2 আৰু 5 এক লগত আছে ইয়াত 5 ৰ লগত 3 টো আহিছে 5 আছে তেতিয়া হয়নে ঠিক আছে এটা চাব কথাটো কেনেকুৱা কিন্তু চাওক 5 থাকিলে
5 লগত বেলেগ আদাৰ্স নম্বৰ থাকিব পাৰে বা 0 থাকিবলৈ হলে 2 লগত কিন্তু 5 থাকিবই লাগিব হয়নে কথাটো ওকে এতিয়া চাব এতিয়া আহি গ'ল মোৰ সংখ্যাটো এতিয়া আহিলো 12 টু দি পাৱাৰ n 12 ৰ ফেক্টৰ কি 2 into 2 into 3 হ'ব ইয়াত 5 আছে না নাই কিয়া যদি 5 আছে 5 নাই কিয়া তেনেহলে অংকটো শেষটো কি হ'ব 5 এৰে হ'ব নোৱাৰে বুজি পালো কথাটো ওকে ফাৰ্স্ট কথাটো সেকেন্ড কথাটো কি কম মই যেহেতু ইয়াত 2 লগত 5 নাই 2 আছে ঠিক আছে 5 ৰ লগত নাই কিয়া মই কি কৈছিলো যে 0 হ'বলৈ হলে 2 লগত 5 থাকিবই লাগিব এখন 2 লগত 5 নাই কিয়া তেনেহলে কি হ'ব 0 টো হ'ব নোৱাৰে কি বুজি পালো যে 12 টু দি পাৱাৰ n ত কি হ'বগৈ কোনো ধৰণৰ কি হ'ব বুলি কয় 0 আৰু 5 ৰ অংকটো শেষ নহয় বুজি পালো লিখোতে আমি কেনেকৈ লিখিম একদম সিম্পল চাব লিখি তেনেকৈ লিখিলে হৈ গ'লগৈ যে 12 ৰ উৎপাদক 12 ইকুৱেল টু 2 into 2 into 3 হ'ল যেহেতুকে 12 ৰ উৎপাদকত 5 সংখ্যাটো নাই 5 কোনো ধৰণৰ উৎপাদক নহয় সেয়েহে সংখ্যাটোৰ শেষত 5 এৰে শেষ নহয় 5 এৰে শেষ নহয় বুজি পালো কথাটো ওকে সেকেন্ডলি আমি কি লিখিম যে যেহেতু ফেক্টৰটোত 2 আৰু 3 হে আছে 2 লগত 5 কোনো ধৰণৰ নাই সেয়েহে সংখ্যাটোৰ শেষত কেতিয়াও শূন্য হ'ব নোৱাৰে এটাকে প্ৰমাণ কৰা হৈ গ'ল যে 12 টু দি পাৱাৰ n সংখ্যাটো কোনো ধৰণৰ কি হ'বগৈ 0 আৰু 5 ৰ অংকৰে শেষ নহয় বুজি পালো কথাটো ওকে তেনেকৈ লিখি দিলে হৈ যাব 2 মাৰ্কস আছে ধুনীয়াকৈ হৈ যাব সেই যুক্তিটো দিব লাগে যে কিয় নহয় ঠিক আছে বুজি পালো যুক্তি দুটাই যে 5 নাই কাৰণে 5 নহয় আৰু 2 লগত 5 নাই কাৰণে 0 নহয় বাস খতম ওকে তে আমি নেক্সট টুলে যাওঁ কি দিছে যে if x equal to a tan theta y equal to b tan theta then prove that this okay অকল বেলেগকে দিছে একো নাই ইজি আছে ওকে চোৱা কি কৰিম মই চাওচোন ইয়াত আছে a by b ইয়াত b বুলি দিয়া আছে b নহয় এটা x হ'ব দেই ওকে a by x আছে এটা চোৱা a by যদি মই x বনাব লগা হয় মই ইয়াৰ পৰা যদি বনাবলৈ যাওঁ a by x কি হ'বগৈ তেতিয়া একদম সিম্পল চাব কি হ'বগৈ চাবা যদি মই ডিভাইড কৰিবলৈ যাওঁগৈ a by x তে কি হ'বগৈ x টো ডিভাইড কৰি লব ই গৈ ফে ডিভাইড হৈছে না 1 by sin থিটা হ'ব ঠিক আছে তেনেকৈ যে মই যদি b by y চাবলৈ যাওঁ তে কি হ'বগৈ 1 by tan থিটা হ'ব হৈ গ'ল তে স্কয়াৰ কৰি দিওচোন কি হ'বগৈ স্কয়াৰ হৈ গ'ল ইয়াত হ'ব কিমান 1 by sin স্কয়াৰ থিটা ইয়াত কি হ'বগৈ b স্কয়াৰ by y স্কয়াৰ হ'ব 1 by tan স্কয়াৰ থিটা হ'ল এটা মোক কি সুধিছে এইটো মই লিখিম লেফট হ্যান্ড সাইড লিখি ললো কি হ'বগৈ a স্কয়াৰ x স্কয়াৰ মাইনাস b স্কয়াৰ y স্কয়াৰ ওকে ঠিক আছে ওকে ঠিক আছে যে এটো মানে কি হৈছে 1 by sin স্কয়াৰ থিটা হৈছে 1 by sin স্কয়াৰ থিটা মানে কি হয় cosec স্কয়াৰ থিটা হৈ যায় এক বহাই দিওচোন মই cosec স্কয়াৰ থিটা মাইনাস 1 by tan স্কয়াৰ থিটা মানে কি হয় cot স্কয়াৰ থিটা হৈ যায় cot স্কয়াৰ থিটা এসে cosec স্কয়াৰ আৰু cot স্কয়াৰ মানে কি হ'বগৈ এটো হ'বগৈ কিমান এতিয়া 1 কিহৰ কাৰণে হ'ব 1 আৰু আমি জানো নহয় 1 plus cot স্কয়াৰ থিটা মানে কিমান cosec স্কয়াৰ থিটা হয় না কি হৈ গ'ল ৰাইট হ্যান্ড সাইডটো ওলাই গ'ল না এটো ওলাব দিছিল আমাক হ'ব ঠিক আছে তে এটো আমাৰ কোৱেশ্চনটো আনসাৰটো ঠিক আছে নেক্সট কোৱেশ্চনটো আমি যাম 49 নম্বৰ ওকে ইভালুয়েট কৰিব দিছে তে এই কোৱেশ্চনটো চাব এই কোৱেশ্চন জানিবলৈ হলে আমি 49 নম্বৰটো যে আমি জানিব লাগিব আমাৰ চাৰ্টখন কি আছিল চাৰ্টখন জানিব লাগিব তে চাৰ্টখন কি আছিল জানা আমাৰ চাৰ্টখন মানে কি আছে ইয়া ত্ৰিকোণমিতিৰ ফৰ্মুলাখিনি যে অমুকটো হলে অমুকটো হয় তমুকটো হয় হয়নে এইটো জানিব লাগিব ওকে একো নাই আমি জানিম কি হ'বগৈ চাবাচোন cos 45 ভ্যালু কিমান আছিল 1 by √2 1 by √2 ওকে এতিয়া sec 30 টো কাৰ উল্টা sec 30 টো কাৰ উল্টা cos 30 উল্টা cos 30 ভ্যালু কিমান আছিল √3 by 2 হ'ব √3 by 2 হ'ল সৰি √3 by 2 টো হ'ল cos 30 ভ্যালু হে মোক তো sec 30 হে লাগে ওকে তো ধুনীয়াকৈ লিখি দি আছো 1 by √2 তে এই চাক sec 30 টো হৈছে cos 30 উল্টা হয় না cos 30 ভ্যালু √3 by 2 তে ই কি হ'ব 2 by √3 cosec 30 মানে কি আছিল sin 30 উল্টা sin 30 ভ্যালু কিমান আছিল 1 by 2 তেনে ই কি হ'ব 2 বুজিলো কথাটো ওকে এটা মই এলসিএম লওঁছো ওকে
ওপৰত থাকিলে 1/√2 তলত থাকিলে কিমান √3 ইয়াত থাকিলে কিমান 2 + 2√3 হৈ গ'ল এটা আমি কি জানো যেতিয়া ফ্ৰেকশনত ওপৰত ফ্ৰেকশন থাকে তলতো ফ্ৰেকশন থাকে ওপৰত এই পোৰশনটো তললৈ গুচি আহে ইয়াৰ পোৰশনটো ওপৰলৈ গুচি যায় জানো আমি হয়নে ওকে এটা লিখিম চাওঁচোন মই 1/√2 তললৈ গুচি আহিলে এই √3 টো কলৈ যাব ওপৰলৈ গুচি গ'ল ইয়াত কি থাকিলে 2 + 2√3 থাকিলে ওকে তে অকমান যদি স্ট্যান্ডাৰ্ডত দেখিবলৈ যাওঁ মই ধুনীয়াকে যে √3 থাকিলে √2 থাকিলে মই 2 এটা কমন লৈ ললো ইয়াত কি হ'ব 1 + √3 হৈ গ'ল তে এইটোৱে আচলতে আমাৰ আনসাৰটো শেষ বুজায় দেই মেক্সিমামে যিবিলাক ধৰক বুজি পাইছে এখিনিকে শেষ কৰিছিল হ'ব কিন্তু এটা যুক্তিৰ কাৰণে কিন্তু ই শুদ্ধ নহয় কোনো যুক্তিৰ কাৰণে জানেন আমি যে ক্লাছ 9 ত শিকিছিলো ৰেচনেলাইজেশ্যন কৰা পৰিমেয়কৰণ কৰা হৰ পৰিমেয়কৰণ কৰা সেইটো মতে কিন্তু ই নহয় কিয় নহয় জানেনে কাৰণ কেতিয়াও ভগ্নাংশত তলত ৰুট থাকিব নোৱাৰে ওকে তাকে আমি কি কৰিব লাগিব কনজুগেট নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব কনজুগেট মিন্স কি সংযুগ্মীকৰণ বুলি কয় ঠিক আছে স্যার সংযুগ্মীকৰণ হৈছে যে আমি ৰুটটো উঠাব লাগিব কেনেকৈ উঠাম একদম সিম্পল চাব √3 আছে থাকক √3 তলত আছে 2√2 আছে হয়নে মই 2 লিখিলো থাকক √2 আছে নহয় মই √2 দি দিলো তেতিয়া হে আদৰিব ইয়াত দিয়া মানে মই ওপৰত দিব লাগিব না √2 1 + √3 আছে কি হ'ব 1 - √3 দিব লাগিব ইয়াত দিলে নহব ইয়াতো দিব লাগিব মই দি দিলো হল ঠিক আছে না এতিয়া মই কোৱেশ্চনটো কোড কৰিম চোন ওকে और কালাৰটো চেঞ্জ কৰি লওঁ এফালে কৰিছো দেই ওকে এইটো কৰিলো এতিয়া চাওকচোন ওপৰত কি হ'ব এতিয়া ওপৰত হ'ব কিমান √3 আৰু √2 আছে হয়নে কি হ'ব এতিয়া √6 একে হ'ব 1 - √3 বুজিলো নেক্সট আছে কিমান 2 √2 2 থাকিলে √2 * √2 মানে কিমান 2 আৰু তলত কি হ'বচোন a + b a - b হৈ আছে না কি হ'ব এতিয়া a² - b² মানে কি হ'ব কয় 1 - 3 ইয়াত কি হ'ব এতিয়া ওপৰত হৈ গ'ল কিমান √6 1 - √3 তলত হ'ব কিমান 4 ব্ৰেকেটত -2 ওকে তেনে কি লিখিম এতিয়া আমি ওপৰত হ'ব কাৰণে -2 কাৰণে ওপৰত কি কৰিব মই চেঞ্জ কৰিব পাৰো 4 * 2 = 8 হৈ যাব তলত হৈ গ'ল 8 ওপৰত হৈ গ'ল √6 কি হ'ব √3 - 1 ওকে এইটো হ'ব আমাৰ একচুয়াল ৰিজাল্টটো কি হ'ব √6 √3 - 1 ডিভাইডেড বাই 8 ওকে এইটো হ'ব ইয়াৰ আনসাৰটো বুজি পালো কথাটো হ'ব ওকে ঠিক আছে এইটো আনসাৰটো এনেকুৱা আৰু কোনোবাই এনেকুৱাকে এই থৈ আহিব পাৰা বাট সেইটো টিচাৰৰ ওপৰত ডিপেন্ড কৰিব মাৰ্কসটো দিয়ে নে নিদিয়ে কিন্তু কিছুমান টিচাৰ এইটো নিদিব বা মই হয়তো নিদিম কথা নাই যদি এইখিনি নোৱাৰা এইখিনি কৈ থৈ আহিবা 2 আছে 1 টো দিব হয় নাই ঠিক আছে নেক্সট এটা অধিবৰ্ষ মানে কি অধিবৰ্ষ মানে হৈছে লিপ ইয়াৰ ঠিক আছে লিপ ইয়াৰটো কি হ'ব চাবা লিপ ইয়াৰৰ কথা কৈছে লিপ ইয়াৰ মানে হৈছে যে কিমান থাকে ইয়াত আমাৰ 365 দিন থাকে হয়নে কিন্তু লিপ ইয়াৰ কিমান থাকিব 366 দিন থাকে হ'ব তাৰপিছত 52টা সোমবাৰ থকা সম্ভাৱিতা খুলিছে 52টা সম্ভাৱিতা 52 হতো হৈ আছে হ'ব কি হ'ব 366 হ'ব খতম 52টা সোমবাৰ থকা সম্ভাৱিতাটো এইটো হ'ব ন 52/366 বাস হৈ গ'ল খালি এটা কথা চোৱা 2 নম্বৰ কাৰণে এটা সৰু আনসাৰ হ'ব পাৰে নে বাৰু হয়নে কেনেকৈ কি লিখিব লাগিব জানানে লিখা বৰ্ষ এটাত মুঠ দিন 365 দিন অধিবৰ্ষত মুঠ দিন 365 + 1 = 366 দিন 52টা সোমবাৰ থকা সম্ভাৱিতা 52/366 এনেকৈ প্ৰেজেন্টেশনটো কৰিলে 2 মাৰ্কসটো দিবলৈ ভাল হয় ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো কি দিছে চাবা এইটো ওকে এইটো দিছে আমাৰ চেপ্টাৰ 3 টোৰ পৰা চেপ্টাৰ 3 যে লাষ্ট এক্সাৰসাইজটো যে আছে যে তাৰ পৰা দিছে কি দিছে চাবা এটা এটা সিম্পল কথা কোৱা তোমাক যদি মই এটা কাম কৰিব দিও যে সাপোজ আপেল এটা খাবলৈ দিছো তুমি কি কৰিলা 4 দিন খাইছা সেই একেটা আপেলকে তুমি 4 দিন খাইছা মানে এদিনত কেন খালা 1/4 হ'বনে মানে আপেলটো 4 ভাগ কৰি তুমি এভাগ খাইছা হয়নে কথাটো ওকে এই মই ধৰিলো এজনী মহিলাই কামটো কৰিছে কিমান হয় x দিনত কৰিছে x দিনত ঠিক আছে তেনে এদিনত কেন কৰিব 1/x কৰিব 1/x কৰিব এতিয়া দুজনী মহিলা আছে এজনী যদি 1/x কে দুজনী কেন কৰিব 2/x হ'ব নে
2/x হ'ব বুজি পালো কথাটো ঠিক একেটা মই পুৰুষৰ কথালৈ আহিলো পুৰুষক ধৰি ললো মই y দিনত কৰিব পাৰে ঠিক আছে পুৰুষে y দিনত কৰিব পাৰে এতিয়া এতিয়া এজন কেন কৰিব 1/y কৰিব হয়নে কথাটো তে পাঁচজন পুৰুষে কেন কৰিব এজনেহে 1/y কৰে পাঁচজনে কেন কৰিব 5/y কৰিব বুজি পালো কথাটো ওকে এই গোটেই কামটো কৰে কোন কিমান দিনত 4 দিনত কৰে বুলি কৈছে কিন্তু মই কি কৰি আছো এদিনত কৰাহে উলিয়াই আছো হয়নে কামটো যদি 4 দিনত শেষ কৰে এজন কেন কৰিব 1/4 that means কি বুজি পালো মই যে 2/x আৰু y 5/y যদি মই প্লাস কৰি দিও তেতিয়া কি ওলাব 1/4 ওলাব বুজি পাইছো কথাটো বুজি পালো ওকে এটা আমি নেকি কোৱেশ্চনটো যাও ওকে শেয়াৰ কৰিম মই কোন কোৱেশ্চনটো সৰু কৰি দিছো এটা আমি শেয়াৰ কৰিব পাৰো ধৰিবটো পাৰি আছো চাগে ওকে ঠিক আছে এটা মই কি কৰিম গৈ পেলাই যে কোৱেশ্চনটো মই কি কৰি আছো ঠিক আছে ধৰিলো প্ৰথম লিখিবা ধৰো এজনী মহিলা ওকে এজনী মহিলাই কামটো কৰে x দিনত তেতিয়াহ'লে এজনী মহিলা এদিনত কৰিব পাৰিব কিমান এদিনত মহিলাই কামটো কৰিব পাৰে কেনে হ'ব 1/x হ'ব ঠিক একেদৰে এজন পুৰুষে কামটো কৰে কেনে হ'ব y দিনত হৈ গ'ল তেতিয়াহ'লে এদিনত কেনে কৰিব 1/y ওকে 1/y অংশ কৰিব ঠিক আছে এতিয়া কেইজনী মহিলা দিছে মোক দিছে দুজনী দিছে হৈ গ'ল চাবা এজনে কয় 1/x দুজনে কৰিব 2 ইনটু কৰি দিলো ঠিক আছে প্লাস পাঁচজনে কৰিছে 5 ইনটু 1/y ইকুয়াল কেন হ'ব 1/4 কিহৰ কাৰণে টোটাল 4 দিন বুলি আমাক কৈ দিছে বুজি পালো কথাটো নেক্সট ইকুৱেশনটো কি দিছে কয় তিনজনী মহিলা 3 ইনটু 1/x হৈ গ'ল তে প্লাস 6 ইনটু 1/y ইকুয়াল কেন হ'ব কয় এটো কৰিব এটো কি কৰে 4 দিনতে শেষ কৰে ওকে 1/4 ওকে এটা ভুল হৈছে স্যার ইংলিশত দিছে 3 দিনত শেষ কৰে ইয়াত দিছে 4 দিনত শেষ কৰে কিন্তু ইংলিশটো শুদ্ধ হ'ব কাৰণ কিতাপৰ কোৱেশ্চন ন আমি জানো হয়নে কি হ'ব কয় 1/3 বুজিলো এতিয়া মই এনেকা মেথছলা কেনে কৰিব লাগিব এই 1/x কি হ'ব কয় u বুলি ধৰি ল'ব লাগিব হয়নে মই ধৰিলো u বুলি ধৰি ললো সপোজ a বুলি ধৰি ললো একেটা কথাই লেট 1/x হ'ল গৈ a 1/y হ'ল কেন b তে 1/x যদি a হয় যদি b হৈ যায় তেনে আমি কি সলভ কৰিব পাৰিম এতিয়া চাওকচোন মই কি কৰি ল'ব পাৰিম এতিয়া ইকুৱেশনটো কি হ'ব গৈ মোৰ 2a হ'ব 2a প্লাস কি হ'ব গৈ 5b ইকুয়াল টু হ'ব কিমান 1/4 এফালে হ'ব কিমান 3x 3a প্লাস 6b ইকুয়াল টু হ'ব 1/3 ওকে তে cos মাল্টিপ্লাই কৰোচোন কি হ'ব 4 দুগুণ 8 5 4 গুণ 20b ইকুয়াল টু হ'ব কিমান 1 3 3 গুণ 9a 3 গুণ 18b ইকুয়াল টু হ'ব কিমান 1 বুজিলো এটা আমি সলভ কৰিব লাগিব এটা সিম্পল সলভ কৰিব বাবে ইটোৱে ক্ষেত্ৰৰ লগত মাল্টিপ্লাই কৰি দিও অপনয়ন পদ্ধতিটো আমি কৰি দিও ঠিক আছে 9 দি কৰিলে কেন হ'ব ইকুৱেশন নম্বৰ এটো হৈ গ'ল 1 এটো হ'ব কেন 2 1 into 9 কেন হ'ব গৈ 8 9 গুণ 72a প্লাস 180b ইকুয়াল কেন হ'ব গৈ 9 2 কেন হ'ব গৈ 8 দি মাল্টিপ্লাই কৰিব লাগিব না কেন হ'ব গৈ এতিয়া কৰিলে 72a প্লাস 8 দি কৰিলে 8 গুণ 64 4 উকলিল 6 8 6 14 144b ইকুয়াল টু হ'ব কিমান 8 মাইনাস কৰোচোন এতিয়া সব চিন্তা সলনি হৈ যাব গৈ কি হ'ব গৈ ইয়াত হ'ব কিমান হৈ গ'ল কিমান 6 ওকে ইয়াত হ'ব কিমান 3 36b ইকুয়াল টু হ'ব কিমান 1 তে b ইকুয়াল টু কেন হ'ব গৈ 1/36 হ'ব তে b যদি মই 1/36 পাই যাও তে মই বহাই দিওচোন কি হৈ দেখা যাব ইকুৱেশন নম্বৰ 2 বহাই দিলো
কি হ'বগৈ 9a plus 18b মানে 1/36 equal to होगा 1 9a plus एक काटले क्या होगा 2 टाइम्स যাব 1/2 equal to होगा 1 9a equal क्या होगा 1 minus 1/2 ओके এতিয়া এই কি হ'ব এতিয়া মই কাটুম গৈ 9a equal to হ'ব কিমান 1/2 তেনে হলে a কিমান হ'ব 1/18 হ'ব আমি এই দুটা আনসার পাই গলো আমি a আৰু b আনসারটো পাই গলো কিন্তু মুকটো a আৰু b নালাগে মুক কি লাগিব মুক লাগে x আৰু y লাগে হয় না এটা মই কৈছো একদম সিম্পল মই এখানে কৈ দিছো চাব a কিমান আছে না 1/18 b আছে কিমান 1/36 a মানে আছে 1/x হয় না b মানে আছে 1/y হল y মানে আছে কিমান 36 x মানে আছে কিমান 18 আমি কি লিখিব এতিয়া মই যে পুৰুষে আৰু মহিলাই যে এজনত শেষ কৰিব পৰা কামটো 18 দিনত আৰু পুৰুষে কৰিব পাৰে 36 দিনত মৰমত এখন বেছি এলে হোৱা আছে 36 দিন লাগে না হে বেছি এলে হোৱা হৈ গ'ল মহিলাই বেছি ফাস্ট এটাকে ভাত বনোৱা কাম থাকে সেইকাৰণে মতাখনটো বহুত দিন লাগিব এই মহিলাজনে বেছি সময় নালাগে হয় না এই বেলেগ কামতো মতা মানুহ পাকই হয় হয় না ঠিক আছে ওকে বুজি পাইছো কথাটো ওকে হ'ব দিয়া তেন নেক্সট কোৱেশ্চন টো লৈ যাও এই বুজি পালো না কথাটো ইমান টান নহয় বস্তুটো খালি প্ৰেজেন্টেশন কৰি গৈ থাকিলে হৈ যাব ওকে নেক্সট এটো কি কৈছে কোৱেশ্চন টো ওকে x plus 1/x equal to 3 ওকে x plus 1/x equal to যদি 3 হৈ যায় তেতিয়াহলে আমাক সলভ কৰিব দিছে ইও সিম্পল সবাই কো কৰিব লগে বিশেষ নাই কি মই লিখি ললো ইয়াত x plus 1/x equal to 3 যদি মই ইয়াত এলসিএম লও কেন হ'ব x হ'ব হয়নে কি হ'ব x square plus 1 equal to কেন হ'ব 3 x square plus 1 equal to কেন হ'ব 3x x square minus 3x plus 1 equal to 0 হয়নে ইয়াতো আমি মিড টার্ম ব্রেক কৰিব নোৱাৰো হয়নে কেনে কৰিম এতিয়া এই ফৰ্মুলাটো ইউজ কৰি দিয়া একদম সিম্পল ফৰ্মুলাটো কেনে ইউজ কৰিম এতিয়া x equal to ইয়াত চ ওকে কি হৈ গৈ যে a b c a কেন হ'বগৈ 1 b কেন হ'বগৈ -1 c কেন হ'বগৈ 1 হৈ গ'ল এতিয়া মই কি লম মই এতিয়া b স্কয়ার - 4ac ডাইৰেক্ট কৰি দিলেও হ'ল একো অসুবিধা নাই তেনেকে ডাইৰেক্ট কৰি দিম দিয়া x ইকুৱেল কি হ'বগৈ -b প্লাস মাইনাস √ ওভাৰ b স্কয়ার - 4ac ডিভাইডেড বাই হ'ব 2a এ ভ্যালু পুট কৰচোন b ভ্যালু কিমান আছে -1 প্লাস মাইনাস √ ওভাৰ b স্কয়ার মানে কেনে হ'বগৈ -1 স্কয়ার মাইনাস 4 a হৈছে 1 c হৈছে 1 2a কি লিখিব আমি এতিয়া মই -1 প্লাস 1 প্লাস মাইনাস √ ওভাৰ দিলো 1 স্কয়ার কৰিলে 1 হল -4 হল ইয়াত হ'ব কিমান 2 ইয়াত হ'ব 1 প্লাস মাইনাস √ ওভাৰ -3 হল 2 বুজিলো তে এইটো হ'ল আমাৰ আনসাৰ বুজি পালো কথাটো সো ইনে নেগেটিভৰ কিন্তু কোনো ধৰণৰ ৰিজাল্ট নাই কি বা আমি নেগেটিভক কেতিয়া আমি বৰ্গমূল উলোৱা নহয় কিন্তু এডভান্স মেথডৰ কথাটো বেলেগ হৈ যায় তাত আমাৰ আই বুলি এটা কাল্পনিক নম্বৰ বুলি এটা বস্তু আছে সেইটো আহি যায় ইয়াত নালাগে ডেৰিভেশ্যন নালাগে ঠিক আছে ওকে তে এইটো হ'ল আমাৰ আনসাৰটো বুজি পালো কথাটো ওকে তে নেক্সট কোৱেশ্চনটো চোৱা ওকে নেক্সট টু ডিসকাশন এটা সমান্তর প্রগতি ফাইন্ড দ্য সাম অফ অল 11 টার্মস উলিয়াব দিছে যদি হুজ মিডল মোস্ট টার্ম ইজ 30 বুলি কৈছে যদি এটা সমান্তর প্রগতি 11তম পদটোলৈকে যোগফলটো উলিয়াব লাগে যদি সিহঁতৰ মধ্যবৰ্তী পদটো হৈছে 30 বুলি কৈছে ওকে এতিয়া চাব কথাটো কেনেকুৱা এতিয়া মই উলিয়াবলৈ গলে এতিয়া চাওক 11টা টার্ম বুলি কৈছে 11টা টার্মৰ মধ্যবৰ্তী টার্মটো কোনটো হ'ব কাৰণ n যেহেতুকে ইয়াত n মানে কেন কৈছে 11 বুলি কৈছে তাহলে মধ্যবৰ্তী কোন হ'ব n প্লাস কিমানটো হ'ব ন 12/2 ইকুয়াল টু কেন হ'ল 6 হয়নে ওকে মানে 6 নম্বৰ টাৰ্মটো হৈছে 30 বুলি কৈ দিছে মোক মানে a6 হৈছে কিমান a6 হৈছে কিমান 30 এতিয়া স্যার মধ্যপদলৈকে যোগফল যদি মোৰ যদি 30 হৈ যায় তে 11তম পদলৈকে যোগফলটো কি জানেনে একদম সিম্পল কৰিব লাগে বেলেগ কথা নাই কি ইয়াত s11 টো হ'ব কিমান এটা ফৰ্মুলা এটা আছে এই ফৰ্মুলাটো কিতাপত খুব কম আছে কৈছে কি যদি এটা সিৰিজৰ আমাক লাষ্টতম পদলৈকে উলিয়াবলৈ দিয়ে আৰু তাৰ মাজৰটোলৈকে যদি আমাৰ যদি পূৰণটো যদি আমাক কৈ দিয়ে যোগফলটো যদি কৈ দিয়ে তেনেহলে আমি কি হ'বগৈ সংখ্যাটো কেটা সংখ্যা আছে তাৰ সৈতে আমি সেই মাজৰটোৰ
পূৰণ এই কি কয় এইটো পদটো মাল্টিপ্লাই কৰি দিলে আনসাৰটো আমি পাই যাম এটা একদম সিম্পল তেহলে S11 কি হ'বগৈ সংখ্যা কেইটা আছে 11 টা 11 ইনটু কোলৈকে মধ্যবৰ্তীলৈকে কি নাম্বাৰ আছিল 30 কৈ দিয়কচোন এইটো 330 হ'ব এইটো ইমান এটা দীঘল অংক নহয় এটা সিম্পল ঠিক আছে আৰু যদি কেতিয়াবা এনেকে দিয়ে তেনে আমি এনেকে কৰিব লাগিব আৰু কেতিয়াবা যে আমাক এটা কৈ দিয়ে যে প্ৰথম পদ এটাই হোক বা কিবা এটা পদ যদি আমাক কৈ দিয়ে তেনেহলে কিন্তু আমি কৰিবলৈ তো আমি আমাৰ নিয়ম পাই যাম হয়নে কথাটো কিন্তু একো নিদিলে আমি এনেকে কৰি দিলে হয় কিন্তু এইটো নিয়ম কিন্তু আমাৰ কিতাপত নাই দে ঠিক আছে এটো বেলেগ লেভেলত পোৱা যায় কিন্তু কিতাপত এইটো নিয়মটো আমাৰ নাহন নাইকিয়া সো সেইকাৰণে ষ্টুডেন্ট এটো খেলিমেলি হ'ব পাৰে একো অসুবিধা নাই জাস্ট মাল্টিপ্লাই কৰি দিবা বেলেগ একো অসুবিধা নাই ঠিক আছে কিন্তু এটা কথা কেনেকুৱা যদি আমাক ইয়াতে সাপোজ a এটা দি দিলে হেতেন যে প্ৰথম পদাকে দি দিলে হেতেন তো আমাৰ কথাই নাই কি আৰু a6 ৰ পৰা মই a বহাতে d ভ্যালুটো উলিয়াই লম হয়নে d ভ্যালুটো উলিয়াই পেলাই ইয়াত বহাই দিমকৈ আনসাৰ উলাই যাব সেটো আমাৰ নিয়ম হয় হয়নে সেটো আমাৰ হৈ যাব কিন্তু এনেকে থাকিলে জাস্ট মাল্টিপ্লাই কৰি দিলে হ'ব ঠিক আছে ক্লিয়াৰ হৈছে আগত থেকে কোনো অসুবিধা পাইছা এটো এই নতুন এটা নিয়ম পাই গলা তো সেইকাৰণে ওকে ঠিক আছে নেক্সট কোৱেশ্চন আহিলে 54 নম্বৰ কোৱেশ্চন হ'ল এইটো কোৱেশ্চন মে বহুত আশা দেখা পাইছে 2024 মিটিংতে আহিছিল কিন্তু বহুত ষ্টুডেন্টে কনফিউজন হৈ গৈছিল একো নাই আমি কৰিব ট্ৰাই কৰিম কি কৈছে চাবা যে ABC ত্ৰিভুজ এটা দিয়া হৈ আছে এটা মই ত্ৰিভুজ ড্ৰ কৰি ললো ওকে নামটো কি হৈছে ABC ABC কৈছে কি যে বাহুত কমে x আৰু y দুটা বিন্দু বুলি কৈছে x আৰু এটো y ঠিক আছে এতিয়া যদি ax4 ax to 4 বুলি কৈছে ax ক'ত আছে ax to 4 so xb কৈছে 10 xb কৈছে 10 তাৰপিছত ay কৈছে 6 ay 6 আৰু yc হৈছে 15 yc হ'ল 15 ওকে তেন্তে দেখুৱা যে 2bc = 7xy ওকে তো পিছৰ কথা পিছত চিন্তা কৰিম আমি কেনেকৈ লিখি লম লিখাটো চাওক মইতো লিখাটো হেৰি নহয় লিখি এনেকে দিয়া আছে ত্ৰিভুজ ABC AB আৰু AC বাহুত কমে x আৰু y দুটা বিন্দু ax = 4 cm এটো এটো প্ৰমাণ কৰিব লাগে যে 2bc = 7xy লিখি ললো ধুনিয়াকে হ'ব এটা আমি কি কৰিলগৈ ত্ৰিভুজটো মই লিখি ললো এটা যে ইংলিছত লিখিব লগা হয় একদম সিম্পল যে x and y are the point of on the side AB and the AC respectively of a triangle ABC if ax 4 cm xb 10 cm ay 6 cm yc 15 cm then we have to show that 2bc = 7xy okay এটা আমি কি কৰিম আমি কোৱেশ্চনটো প্ৰথমতে চাম ইহত প্যাৰেলাল হয় নে নহয় আ প্যাৰেলাল যদি উলিয়াব পাৰো তখন আমাৰ আনসাৰটো মোটামুটি হৈ যাব হয়নে তখন কি লিখিম গৈ মই ax by bx কেন হ'ব 4/10 কেন হ'ব গৈ 2/5 ওকে নেক্সট আউটসন মই ay by yc কি হ'ব গৈ 6/15 3 দি কাটিলে দুবাৰ যাব 3 দি কাটিলে পাঁচবাৰ যাব 2/5 মিলি গল এতিয়া চাও যদি মিলি গল তাহলে আমি কি লিখিব পাম মই এটাকে ax bx equal to ay yc তাতো যেতিয়া আমি 6.2 আমাৰ এটা উপপাদ্য আছে থিওৰেম এটা আছে 6.2 যে যেতিয়া এটা লাইনে ইয়াক যদি কি হৈ যায় ইকুয়ালি ডিভাইড কৰে দেন দ্য লাইন ইজ প্যারালাল টু থার্ড সাইড জানো আমি মানে তৃতীয় বাহু সমান্তৰাল হৈ যায় যেতিয়া এডাল বাহুৱে ত্ৰিভুজৰ দুটা বাহুক সমানুপাতত ভাগ কৰিব কি তিন নম্বৰ সাইডৰ সমান্তৰাল হয় জানো আমি এই কথাটো তে ই যদি হৈ গল তেনে আমি কি লিখিব পাৰিম এতিয়া মই যে xy is parallel to bc হৈ গল যেতিয়া xy parallel to bc হতে আমি 6.1 লৈ গুছি আহকচোন কি আছিল যে সৰুটো বাই ডাঙৰটো আছিল না আছিল ওকে তে মোক কি খুদিছে bc আৰু xy মাজত দেখাই কৰিছে bc আৰু xy ওকে তে মই কি লিখিম গৈ চাব মই এটা কি কৰিম কথা কি সিম্পল কথাটো চাব মোক তো bc xy বাই তো মোক bc তো মোক লাগিবই আৰু মই লিখি ললো ওকে নেক্সট মোক কি লাগিব এইটো লাগিব মানে এইটো সাইড ললেও হ'ব বা এইটো সাইড ললেও হ'ব এটা চাওক xy বাই bc মানে সৰু ত্ৰিভুজৰ সৰু সাইডটো ডাঙৰ ত্ৰিভুজৰ এটা সাইডটো হয়নে তেও কি কৰিম গৈ ax বাই ab লম কি হ'ব এতিয়া ax বাই ab ললো ঠিক আছে এটা চাওক ভাবিব পাৰা তোমালোকে যে ay বাই yc ac কিয় নললে ওকে একো প্ৰবলেম নাই লব পাৰা ললে হ'ল এটা ঠিক আছে ওকে এটা চাবা মই xy টো ৰাখিলো bc টো ৰাখিলো তে এটি আমাক কি লিখিম জানানে ax আছে ax মানে কিমান 4
4 তে ab টো মই জানো মই নাজানো ab মানে গুটেটো ab মানে কি হ'ব এই পোৰশনটো আৰু এই পোৰশনটো প্লাস কৰিলে হৈ যাব মানে কেনে হ'ব 10 + 4 কিমান 14 14 ওকে 2 দি কৰিলো দুবাৰ গল 2 দি কৰিলো 7 বাৰ গল মানে কি হ'ব এতিয়া xy bc = হ'ব কিমান 2/7 ওকে ক্ৰস মাল্টিপ্লাই কৰি দিছো এতিয়া কি হ'ব 2bc = হ'ব কিমান 7xy ওলাল নাই বাৰু আনসাৰটো ওলাল হয়নে কথাটো এতিয়া এটো আছিল 54 নম্বৰ কোৱেশ্চন বুজিলো ওকে তে আমি দেখেকে এতিয়া বুজি পাই গলো তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো হ'ব এনেকে লিখিলে হয় থিওৰিটা লিখিব লাগিব আৰু যেনেকে ই সমান্তৰাল হোৱাৰ কাৰণে ই এনেকুৱা হৈছে থেলছ উপপাদ্য মতে এনেকে লিখি দিলে হৈ যাব ওকে তে এতিয়া নেক্সট কোৱেশ্চনটোলৈ আমি যাওঁ কি দিছে 55 ওকে 55 নম্বৰ কি দিছে চাবা এটা ৰম্বাসৰ কালি উলিয়াব দিছে যদিহে ভাৰ্টেক্স কিটা দিয়া হৈ আছে আমাৰ এইকিটা আৰু চাওক ৰম্বাসৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু কি আছিল কি প্ৰডাক্ট অফ ডায়াগোনালস হয়নে মানে আমি কৰ্ণকেইডালৰ পূৰণফলক আমি যদি আধা কৰি দিও তেনেহলে কি হ'ব আমি ৰম্বাসৰ কালিটো পাই যাম হয়নে এই চাবা ৰম্বাস এটা মই সাপোজ ড্ৰ কৰি ললো সাপোজ এটা ৰম্বাস মই ড্ৰ কৰি ললো এনেকে ওকে এ কি হ'ব এতিয়া কি পইণ্ট আছে 30 আছে 4 5 আছে -1 4 আছে আৰু কেনে আছে -2 -1 আছে হ'ব ডায়াগোনাল কিটা এডাল এটো এটা হল এটো মই নাম দি ললো ইয়াত কি জানে a b c আৰু তো হ'ব মই দি ললো হ'ব ওকে তে মই সাপোজ a c উলিয়াম কি আছে ফৰ্মুলাটো আমাৰ √(x2 - x1 হোল স্কয়াৰ + y2 - y1 হোল স্কয়াৰ কি হ'ব গৈ এতিয়া -1 - 3 হোল স্কয়াৰ + 4 - 0 হোল স্কয়াৰ কি হ'ব গৈ এতিয়া -4 স্কয়াৰ + 4 স্কয়াৰ 16 + 16 এইটো √(r) দি দিলো মই ওকে 3 + 16 কি হ'ব এতিয়া 32 ইউনিট বুজিলো একক ঠিক আছে তে এসি উলিয়াই দিলো তোমাক কি ল'ব লাগিব এবাৰ মই উলিয়াব লাগিব মই বিডি উলিয়াব লাগিব বিডি সাপোজ মই বিডি টো উলিয়াম এইখিনিতে কৰিছো বিডি কি হ'ব বিডি টো এবাৰ 4 এটো আছে হয়নে 4 আৰু -2 আছে হ'ব কি হ'ব এতিয়া -2 - 4 স্কয়াৰ প্লাস -1 - 5 -1 - 5 স্কয়ার -6 স্কয়ার -6 স্কয়ার क्या होगा 36 72 ইউনিট হ'ব বুজি পালো কথাটো এই ৰাখা চাওক এটা আমাক কি উলিয়াব দিছে ৰম্বাসৰ কালিটো উলিয়াব দিছে এই 32 টোক মই এনেকে লিখিব পাৰো নে বাৰু 4√2 ইউনিট বুলি লিখিব পাৰো মই হয়নে পাৰো তেনেকে ইয়াক মই কি লিখিব পাৰো মই 6√2 ইউনিট বুলি লিখিব পাৰো না মই হয়নে লিখি দিলো এতিয়া চাওক এতিয়া মই আহি গলো এৰিয়াটো লৈ আহিলো এৰিয়া কি হ'ব হাফ ইনটু প্ৰডাক্ট অফ ডায়াগোনাল AC ইনটু BD হাফ লিখিলো তে AC কি আছিল AC হৈ গ'ল কিমান 4√2 BD হৈ কিমান 6√2 তে 1/4 ইনটু 4 ইনটু 6 ইনটু কি হ'ব √2 ইনটু √2 কেন হয় 2 2 টো কেনসেল হৈ গ'ল 6 4 গ'ল 24 24 স্কয়ার ইউনিট মানে বর্গ একক বুজি পালো কথাটো তে এটো আমি এনেকে কৰি দিলে আনসাৰটো পাই যাম হ'ব ঠিক আছে এটা কিতাপৰ অংক হয় ইয়া কি কয় এটো কোন আছে এই লাষ্টলৈ আছে দেখোন ফার্স্ট এক্সারসাইজ তো সেকেন্ড এক্সারসাইজ তো ওকে সেকেন্ড এক্সারসাইজ তো লাষ্টলৈ আছে ইয়া 10 নম্বৰ নেকি মোস্ট প্ৰবলি এনেকুৱা আছে ওকে তো নেক্সট কোৱেশ্চন চাব এই 56 নম্বৰ কোৱেশ্চনটো কম আহে কিন্তু ইয়াত দি দিলে একো নাই কম আহে কিন্তু এটো এই উদাহৰণৰ অংক এটা দিছে বৃত্ত চেপ্টাৰটো চাবচোন লাষ্টত ইয়া উদাহৰণ 2 উদাহৰণ 3 উদাহৰণ 2 কিন্তু বেছি কমন দেই উদাহৰণ 3 টো হল এটো খুব কম আহে আমি এটো কৰিব লাগিব এতিয়া ওকে তে এটো কৰিবলৈ হলে প্ৰথম কি চাওক কি দিয়া আছে 5 cm 8 cm মোক দিয়া হৈছে 5 cm আৰু 8 cm দৈৰ্ঘ্য PQ এডাল দিয়া হৈছে এইডাল হৈছে 8 cm আৰু OP হৈছে 5 cm তে মোক কি দেখাব যে TP উলিয়াব দিছে এই TP টো মই উলিয়াব লাগে একদম সিম্পল মই এনেকে কি কৰিলে লাইনডাল ড্ৰ কৰি ললো ওকে ইয়াত ধৰি ললো কি আৰত কাটিছে বুলি ধৰি ললো হ'ব এতিয়া
এই পি আৰ কিমান হ'ব এইটোতো 5 হ'ব মই গম পাই গলো গোটেই পি কিউটোতো মোক কি বুলি কয় 8 বুলিতো মোক কৈ দিছে সেইটো মই গম পাই গলো সেয়ালে মোক পি আৰ কিমান হ'ব এটা বস্তু মই কি জানো জানা যে বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্বই সদায় কি কৰে জ্যানক সমদ্বিখণ্ডিত কৰে আৰু ই অবভিয়াছলি লম্ব হ'বই কাৰণ এই কেন্দ্ৰৰ মাজে টানিছো মই হয়নে তে ই কি হ'ব এতিয়া পি আৰ কিমান হ'ব এতিয়া তে পি আৰ টো হ'ব কিমান পি আৰ হৈছে হাফ অফ পি কিউ তে হাফ অফ পি কিউ হলে পি কিউ কিমান আছিলে পি কিউ আছিলে 8 তে হ'ব 4 সেন্টিমিটাৰ বুজিলো তে মই পি আৰ টো কেন পালে মই 4 সেন্টিমিটাৰ মই পাই গলো তে ই যদি 4 সেন্টিমিটাৰ হৈ যায় ই টো 5 টো অলৰেডি হৈ আছে আৰু কিমান হ'ব আৰু ইউজিং পাইথাগোৰাছ থিওৰেম হ'ব পাইথাগোৰাছ থিওৰেম মতে কি আহিবগৈ এতিয়া যে r স্কয়াৰ ইকুয়াল কি হ'বগৈ po স্কয়াৰ মাইনাস pr স্কয়াৰ মানে কি হ'বগৈ এতিয়া ৰুট অভাৰডাল দিলো po স্কয়াৰ মানে হৈছে কিমান 5 স্কয়াৰ মাইনাস r মানে কি হ'বগৈ 4 স্কয়াৰ 25 minus 16 क्या होगा 9 মানে কি হবে 3 সেন্টিমিটার ওকে তো এই দেখো তোমার 3 সেন্টিমিটার মই পাই গলো আৰু 3 সেন্টিমিটার মই পাই গলো মুখ লাগে কিন্তু টিএপি ঠিক আছে এতিয়া চাব এতিয়া প্ৰথম নেক্সট কথাটোলৈ আহিলো এতিয়া এটা বস্তু চাওক মই বৃত্তটো এনেকে আঁকিলে নহব ঠিক আছে ওকে মই কোন ডাঙৰকে আঁকি দিছো কি মই মুছি দিছো ধুনীয়াকে বুজিটো পাই আছো না এইটো হকল 4 এইটো হকল 3 মই উলিয়াই ললো এতিয়া মই 3 টো কোন ডাঙৰকে আঁকিলে বুজি পাবা বস্তুটো ক্লিয়াৰকে ওকে মই বহুত ভালকে আঁকি লৈছো তে বৃত্তটো এনেকে আঁকি ললো এবাৰ কি বুলি কব এনেকে দুডাল দিয়া হৈ আছে তাৰপিছত এডাল এনেকে দিয়া হৈ আছে এটো এনেকে দিয়া হৈ আছে এনেকে দি দিলো মই ওকে এই মোৰ বৃত্তটো বেয়াহে হ'ল একো নাই এটা ঠিক আছে হ'ব দে একো নাই কি বুলি কয় পি ও তাৰপিছত হ'ব কিমান r ধৰিছিল এটো কিউ হৈ আছে এটো টি ওকে এটা আছে যে মই ত্ৰিভুজ দুটা লম ত্ৰিভুজ দুটা কি জানেন এটা হৈছে ট্ৰায়াঙ্গল টি পি ও আৰু এটা কি লৈছো মই ত্ৰিভুজ পি আৰ ও ওকে এই ডাঙৰ ত্ৰিভুজটোৰ এই কোণটো মানে এংগল পি টো কি হ'বগৈ আৰু সৰু ত্ৰিভুজৰ এংগল r টো এটো কি হ'বগৈ ইকুৱেল কেন হ'বগৈ 90 ডিগ্ৰী হ'ব নেক্সট হ'ব ডাঙৰ ত্ৰিভুজটো ও এংগলটো মানে ও এংগল ও আকৌ সৰু ত্ৰিভুজটোৰ আকৌ এই এংগল ও টো একেটা এংগল হয় না একেটা এংগল ও কি হ'বগৈ ই হ'বগৈ কি হয় কি বুলি কম এটা আমি কমন এংগল বুলি কম হয় না কমন এংগল বা সাধাৰণ কোণ বুলি আমি কম ঠিক আছে দুটা কোণ যদি সমান হৈ যাব সদৃশ হৈ যাব নাযায় যাব এই সদৃশ যেতিয়া হৈ যাব তেতিয়া কি লিখিব মই সাইড থিটা ৰেশিও মেইনটেইন কৰি আছে এই চাব ডাঙৰটো টিপি ডিভাইডেড বাই কি হ'বগৈ সৰুটোৰ মই কি লিখিম চাব একদম সিম্পল চাব সৰুটোৰ কি লিখিম মই এতিয়া ডাঙৰটো এডাল আৰু সৰুটো লিখিম পিআৰ টো লিখিম পিআৰ ওকে তাৰপিছত ডাঙৰটোৰ পিও ডাল সৰুটোৰ ওআৰ টো লিখিম থাকক মুখ লাগে টিপিটো মই নাজানো টিপি থাকক পিআৰ মানে কিমান পিআৰ মানে হৈছে কিমান 4 মই উলিয়াই থৈছিলো পিও মানে কিমান ব্যাসাৰ্ধটো মানে হৈ গ'ল 5 আৰু মানে কিমান সৰু কোণ কিমান হৈ গ'ল 3 তে cos মাল্টিপ্লাই কৰোচোন তে হ'ব 3 ইনটু টিপি ডিভাইড বাই হ'ব কিমান 4 ইনটু 5 তে টিপি কিমান হ'ব 20/3 সেন্টিমিটাৰ বুজি পালো কথাটো এই উদাহৰণ তিনিটো কিতাপতে আছে ধুনীয়াকে আৰু কিতাপত এইবিলাক খেলিমেলিকে আছে বস্তুবিলাক এই আমি লিখি ললে ধুনীয়াকে হৈ যাব বুজি পালো কথাটো হ'ব ওকে তে নেক্সট কোৱেশ্চনটোলৈ আহি গলো মই নেক্সট টু 57 টো ওকে এই বুস্পিনৰ মেথছটো ওকে এটা আমাৰ কিতাপতে আছে গো ওকে কিতাপৰ মেথছে হয় ওকে কোনে আৰু বেছি নাই আৰু একদম খুব কম আছে 58 59 নেকে তিনটা মান আছে ওকে বেছি দীঘল নহয় আৰামত হৈ যাব চোৱা এটো কি আছে চাচোন 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তাকাৰ বুস্পিন এটা ৰূপৰে তৈয়াৰ কৰিব হগল এই চাবা এই সাৰ্কুলটোত কি হৈছে আমি ৰূপৰে তৈয়াৰ কৰিম আৰু ডায়ামিটাৰ কিমান আছে 5 ডাল ব্যাস আছে বুলি কৈছে সো এটা কথা আমি পৰিধি এটা ফৰ্মুলা জানো পৰিধি ফৰ্মুলাটো আমি কেনেকৈ জানো এটা জানো আমি কি 2 পাই r কিন্তু এটোটো মই এনেকৈ লিখিব পাৰো ন
2r ইকুৱেল টু কি হ'ব পাই 2r মানে কি d পাই d বুলি লিখিব পাৰোঁ হয়নে কথাটো ওকে এতিয়া চাবা এক নম্বৰটো কেনেকৈ দিছে ৰূপৰ তাঁৰৰ দৈৰ্ঘ্য তোমাক উলিয়াব দিছে হৈ গ'ল তে কেনেকৈ উলিয়াম এতিয়া মই একদম সিম্পল চাবা কি হ'বগৈ যে তাঁৰৰ দৈৰ্ঘ্য এক নম্বৰ আনসাৰটো ওকে কি হ'বগৈ যে ৰূপৰ তাঁৰৰ দৈৰ্ঘ্য এটা চাবা গোটেই সাৰ্কেলটো কি হ'বগৈ সাৰ্কেলটো কি আছেগৈ পাই d পাই d কেনেকৈ হ'ব গম পাইছা নে বা কোনবা তুমি টুৱাইস পাই r লিখিও কৰিব পাৰা দেই একো এনেকুৱা ভুল নহয় যে এনেকৈ কৰিব লাগিব বুলি টুৱাইস পাই r দিও কৰিব পাৰা r টো উলিয়াই ল'লে হ'ল 35/2 বুলি আহিব হয়নে মই পাই d লিখি ললো আৰু এতিয়া চোৱা ডায়ামিটাৰ এনেকুৱা কেইডাল আছে 5 ডাল আছে মানে কি হ'বগৈ 5 ডাল আছে 5d কাৰণ এওঁটো ৰূপ প্ৰগ্ৰাম বুলি কৈছে হয়নে এতিয়া চাবা এতিয়া পাই মানে কিমান হ'ব 22/7 d মানে হ'ব কিমান 35 প্লাস 5 ইনটু কিমান হ'বগৈ 35 পাঁচেদি কাটিলে কিমান হ'বগৈ কিমান হ'ব পাঁচেদি কাটিলে ইয়াত হ'ব কিমান 5 বাৰ মাল্টিপ্লাই কৰাচোন 110 লৈ গ'লে কিমান হ'বগৈ 175 কিমান হ'বগৈ 285 মিলিমিটাৰ হৈ গ'ল আমি প্ৰথম আনসাৰটো মই পাই গ'লো হয়নে সেকেন্ডটো আহি গ'লো যে বুজপিনটো প্ৰতিটো বৃত্তকলাৰ কালি আমাক উলিয়াব দিছে প্ৰতিটো বৃত্তকলাৰ কালি মানে কিমান হ'ব প্ৰতিটো বৃত্তকলাৰ কালি উলিয়াবলৈ হ'লে আমি কি জানিব লাগিব থিতা আৰু r জানিব লাগিব এতিয়া চোৱা যদি d যদি তোমাৰ 35 মিলিমিটাৰ হয় তে r কিমান হ'ব 35/2 মিলিমিটাৰ হ'ব হৈ গ'ল তে r 35 টো হ'ব তাত থিতাটো কিমান হ'ব এতিয়া এটা ভেজাল তাতে লাগিলে থিতাটো তুমি কেনেকৈ উলিয়াম একদম সিম্পল চাবা আমি এটা বৃত্তকলা উলিয়াব দিছে গোটেইটোত কেইটা আছে 10টা আছে না 1 2 3 4 কাবি কাউন্ট কৰা কেইটা আছে 10টা আছে টোটাল আমাৰ চাই এটা বৃত্ত তোমাৰ টোটাল কিমান দেখি কোন থাকে 360 থাকে হয়নে 360 বাই কি হ'বগৈ 10 তে হ'ব কিমান 36 হ'ব থিতাটো মই পাই গ'লো থিতাটো যেতিয়া মই পাই গ'লো তে মই কি লিখিম এতিয়া মই এতিয়া চাবা বৃত্তকলাটো কালি বৃত্তকলাৰ কালি ফৰ্মুলা কি আছিল থিতা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ থিতা কিমান থিতা হৈছে কিমান 36 22/7 ইনটু r কিমান হৈ গ'ল r হৈছে কিমান 35/2 36 এ কাটা গ'লে কিমান হ'ব 10 বাৰ যাব হয়নে 7 দি কাটিলে কিমান হৈ যাব 5 বাৰ যাব 5 দি কাটিলে কিমান হ'ব 2 বাৰ যাব 2 এ ইয়াক কাটি দিলো কিমান বাৰ গ'ল 11 বাৰ গ'ল তে ওপৰত থাকিলে কিমান 11 ইনটু 35 তলত থাকিলে 2 ইনটু 2 তে হ'ব কিমান এতিয়া 385/4 মিলিমিটাৰ স্কয়াৰ বুজিলো হৈ গ'ল না আনসাৰটো আমাৰ তে এইটোৱে হ'ব আমাৰ আনসাৰ হয়নে ওকে এইটো আছিল আমাৰ 57 নম্বৰ কোৱেশ্চনটো আনসাৰটো বুজি পালো একদম সিম্পল আৰু যে যিমান পাৰা সিমান কি জানানে টেষ্ট পেপাৰ কৰি থাকা বেলেগ একো নাই আৰু সময়ত যদি তুমি সময়ত খৰ মাৰিব নোৱাৰা জীৱনত কেতিয়া আগবাঢ়ি যাব নোৱাৰিবা সদায় আগবাঢ়িব ট্ৰাই কৰিব লাগে জীৱনৰ লক্ষ্যটো উপনীত হ'ব লাগিব যে মই কি কৰিম মই আজিৰ পৰা যদি 3 মাহৰ পিছত যদি মোক যদি মানুহে গামোচা পিন্ধাব লগা হয় মই আজি কি কৰিব লাগিব ভালকে পঢ়িব লাগিব কি পঢ়িব লাগিব সেইটো আজিয়ে চিন্তা কৰা তেতিয়া তুমি চাবা 3 মাহৰ পিছত তোমাক গামোচা পিন্ধাব নহলে কোনোবাই ক'ব এই ফেল কৰা ল'ৰাটো এইটো কোনোবাই ক'ব এইটো গাধটো এইটো পাছে কৰিব নোৱাৰিলে এই তেনেকুৱা কথা শুনাতকে আজি তাৰ লক্ষ্য ঠিক কৰাচোন যে মই জীৱনত আগবাঢ়ি যাব লাগিব সেইবিলাক কাম কৰা আগবাঢ়িবা একদম 100% বিন্দাস কথাই নাইকিয়া খালি নিজৰ জীৱনত আগবাঢ়িবৰ কাৰণে এটা লক্ষ্য লোৱা যে মই অমুকটো কৰিম মই অমুকত লেটাৰ পাম অমুকত মই 100 পাম লক্ষ্য লোৱা দেখিবা তুমি 6টা বলত 6টা 6 মাৰিব পাৰিছা কি এই সুব্ৰত সিংহে যেতিয়া 6টা 6 মাৰিছিলে তেওঁ কি কৰিছিলে ভাবিছিলে মনতে যে মই আজি 6টা 6 মাৰি পেলাই মই এটা ৰেকৰ্ড কৰিব ট্ৰাই কৰিম এই খেলখনতে মই এটা ৰেকৰ্ড কৰিব ট্ৰাই কৰিম ভাবিছে কৰিছে দেখাই দিছে তুমিও ভাবা তুমিও কৰা তুমিও দেখাব পাৰিবা আমাৰ মাজত শক্তি আছে মানে আমি এতিয়া উলিয়াব ট্ৰাই কৰা নাই কি এবাৰ ট্ৰাই কৰাচোন দাস হবাও কিয় নহবা পঢ়িবহে লাগে পঢ়ি থাকা খালি ওকে the next question আমি আগবঢ়ো এটো 58 নম্বৰ কোৱেশ্চন দিলে ওকে 58 নম্বৰ কোৱেশ্চন দিছে চাব 24 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাসৰ এটা বেলনৰ এটাৰ পৰা শংকু এটা কাটি খুলটো উলিয়া হ'ল অৱশিষ্ট অংশ পৃষ্ঠকালি উলিয়াব দিছে ওকে এটা চাবা কি দিছে গো এটা চুঙা এটা আছে ওকে চুঙাটোত কি আছে গৈ যে উচ্চতা দিছে 2.4 সেন্টিমিটাৰ দিয়া আছে
আৰু কৈছে কি যে 1.4 ব্যাসাৰ্ধ মানে r কিমান দিছে r2 হৈছে কিমান 1.4 সেন্টিমিটাৰ তে বেলনৰ পৰা এটা শংকু এটা কাটি ফুলটো উলিয়াই লৈছে এইটো এনেকৈ কৰি কাটি লৈছে বুজি পাইছো কথাটো হল এইটো মই কালাৰটো চেঞ্জ কৰি দিম ৰবা ধুনীয়া লাগিব দেখিবলৈ এইটো যে মই হেৰি কৰি দিম মই ধুনীয়াকে এইটো কাটি লৈছে ধুনীয়াকে দেই এইটো কাটি লৈছো এই বস্তুটো আমি কাটি লোৱা হ'ল ঠিক আছে এতিয়া আমি আহি যাওঁ মেথছটোলৈ ঠিক আছে এইটো চোৱা কিমান বৰ্গ সেন্টিমিটাৰ হ'ব শুদ্ধ মান উলিয়াব দিছে ওকে এতিয়া এইটো যে আছে যে চুঙাটো যে আছে তাৰপৰা চুঙাটো ৰাউণ্ডটো যে উলিয়াম ৰাউণ্ডটো কি হ'বগৈ ৰাউণ্ডটো হ'ব কি জানানে 2 পাই rx আমাৰ ফৰ্মুলা জানো আমি হয়নে আৰু ইয়াত চোৱা যদি ফৰ্মুলা জানোগৈ এতিয়া কি হ'বগৈ 2 পাই rx প্লাছ এই তলিখন আছে নে বাৰু থাকিব তলিখন ওপৰটোহে মই খুল কৰিছো তলটোতো মই খুল কৰা নাই ন এই তলৰ পৰ্যন্ত কি থাকিব মানে তলত তাপ দিছো তাপলি বুলি কয় এটা থাকিব হয়নে মানে কি পাই r স্কয়াৰ ওকে এতিয়া উলিয়াচোন তুমি কি হয় 2 ইনটু 22/7 ইনটু কি হ'ব r কিমান আছিল 1.4 ইনটু h কিমান আছিল 2.4 প্লাস 22/7 ইনটু কি হ'ব 1.4 ইনটু 1.4 তে হাতেদি কাটিলে কেন হ'ব 0.7 হ'ব হয়তো ঠিক আছে না এটা কি হ'ব মাল্টিপ্লাই কৰিলে কি হ'ব 2 ইনটু 22 ইনটু 0.7 ইনটু 2.4 এখানে এটা রেজাল্ট পাবা প্লাস এর হাতেদি কাটিলে 0.2 হ'ব 22 ইনটু 0.2 ইনটু 1.4 হয়নে ইয়াৰ এটা রেজাল্ট পাম এই দুইটা রেজাল্টে কি কৰিব মই প্লাস কৰি দিলো মই z পাই গলো ঠিক আছে মই ক্যালকুলেশন কৰি দিয়া নাই আৰু নিজে কৰি লবা ওকে এটা মই কৈ থাকিব গলে বহুত টাইম যাব গৈ হয়নে ওকে মাল্টিপ্লাই কৰিলে প্লাস কৰি দিলে আমি এটা পাৰ্ট পাই গলো এটা মুখ কি লাগিব আকৌ সংকোটো লাগিব নহয় হয়নে সংকোৰ বক্ৰবিস্তাৰকালী ফৰ্মুলা কি আছিল পাই r l তে পাই r l টো মই কেনেকৈ পাম এতিয়া l টো মই নাজানো তে l টো পাবলৈ হলে কি কৰিব লাগিব জানানে l হৈছে √h² প্লাস r² তে h কিমান আছিল 2.4 প্লাস ই কিমান আছে 1.4 হৈ গল 2.4 মানে কি হ'ব 5.76 প্লাস 1.96 হৈ গল কি হ'ব এতিয়া এটো প্লাস কৰি দিলে 6 6 12 2 গলিল 1 কি হ'ব 17 7 গলিল 1 6 7 7.72 এই 7.72 মানে কি জানা কেন হ'ব ইয়া এটা বৰ্গমূল পাই যাবা হৈ গল তে বৰ্গমূল যেটা পাই যাম তাৰ এটা ৰিজাল্ট মই পাই গলো মানে ধুনীয়াকৈ ইয়াত পাই গলো হল শংকুৰ এটা কালি সূত্ৰটো কি আছিল বৰ্গবিস্তাৰকালী পাই r l 22/7 ইনটু কি হ'বগৈ 7 ইনটু r কিমান আছে হ'বগৈ 1.4 ইনটু এইটো l টো পাম নহয় l টো মই বহাই দিম ইয়াত ক্যালকুলেশন কৰি ইয়াত এটা মই ৰিজাল্ট পাই যাম তে এই ৰিজাল্টটো আৰু এই ৰিজাল্টটো মানে এই চুঙাটোৰ আৰু বৃত্তটো যেটো ৰিজাল্ট পাইছো তাখতে ৰিজাল্টটো মই প্লাস কৰি দিম প্লাস কৰি দিলে আমি আনসাৰটো পাই যাম ঠিক আছে যেটো কৰিবলৈ তো টাইম নহয় গো না একেবাৰে মই কৈ দিয়া নাই কি ওকে বুজিবা যদি কিবা কোনো অসুবিধা পা কৈ দিবা বলনেকে আমাৰ যিটো এপ আছে এপৰ ধুনীয়াকৈ মই পিডিএফ আকাৰত মই দিয়ে দিম তোমালোকে চাই ললে হ'ল হ'ব ওকে ঠিক আছে গো এতিয়া আমি নেক্সট টুলে যাওঁ নেক্সট টু একদম সিম্পল মধ্যমা দিয়া হৈ আছে x মানটো উলিয়াব লাগে আমি কিতাপত কিন্তু আমি x আৰু y একেলগে উলিয়াইছিলো ইয়াত কিন্তু x টোহে উলিয়াব দিছে একো অসুবিধা নাই আমি ধুনীয়াকৈ উলিয়াই দিলে হ'ল হ'ব চাৰ্টখন ধুনীয়াকৈ বনাই লোৱা ওকে মই চাৰ্টখন ইয়াতে বনাই দিছো দেই ধুনীয়াকৈ একদম বেয়া নাপাবা সিধাকে তোমাকে বনাই ললে হ'ল মই বেকাকে বনাইছো একো অসুবিধা নাই ইয়াত কি বুলি কয় CF বুলি কয় কমিউলেটিভ ফ্ৰিকোয়েন্সি বা সঞ্চয় বাংবৰ্তা বুলি কয় কি হয় 5 থাকিলে 5 হ'ব 5 + 15 কি হ'ব 20 হ'ব 20 প্লাস কি হ'বগৈ x হ'ব কি হ'বগৈ 50 প্লাস x কি হ'বগৈ 70 প্লাস x 78 প্লাস x এটা টোটালটো আমাক কিমান দিছে টোটালটো দেখোন আমাক দিয়াই নাই দেখোন টোটালটো দিলে আমি কেনেকৈ কৰিম ভাল হ'ল হয়নে টোটালটো আমাক দিয়াই নাই দেখোন সেই কুৱেশ্যন খেলি মেলি আছে দেখোন হ'ব চোৱা এই বাদ দিয়া খালি আমিতো গম পাইছো না টোটালটো নাথাকিলে আমি কৰিব নোৱাৰিম বুলি টোটালটো যদি থাকা হেতেন আমি আৰামত কৰিব পাৰিলোহেঁতেন কাৰণ কিহৰ কাৰণে আমি x টো ওলাই গ'লহেঁতেন হয়নে সেইটো চাপোজ আমি নাজানিলে কি কৰিম এতিয়া হয়নে নাজানিলে কি কৰা এটা উপায় এটা থাকিব লাগিব এদিন প্ৰশ্নটো ভুল নহয় ঠিক কেনেকৈ কৰিম জানো নে একদম সিম্পল চাবা মধ্যমা দিছে 92.5
ক'ত আছে 92.5 ওকে ইয়াত আৰু এটা জেংকে দিছে তই মনে কৰা নাই এই এক গ্যাপ কে আছে হয়নে এই চাৰ্টখন আকৌ বনাব লাগিব ৰবা নেছা চাৰ্ট দুখন মই বনাই দিছো সেই দুটাটো ইয়াত থাকিবই হয় নাই ইয়াত ক্লাছ ইন্টাৰভেলটো আমি আকৌ বনাব লাগিব এই যে এক গ্যাপ এটা হৈ আছে নাই এটা কি আছে 0.5 প্লাস 0.5 মাইনাস এটা ফৰ্মুলা আছে আমাৰ মানে নিয়ম এটা আছে নহয় সেইটো কৰিব লাগিব চোৱা কি হ'ব এতিয়া 59.5 69.5 69.5 কি হ'ব 79.5 79.5 89.5 89.5 99.5 99.5 109.5 হ'ল তো 109.5 কিমান হ'ব 119.5 ওকে এটা হ'ব কিমান 5 হৈ গ'ল 20 হৈ গ'ল 20 প্লাস x হৈ গ'ল তো cf দেই ওকে এটা হ'ব 50 প্লাস x হৈ গ'ল এটা হ'ব 30 এনে 80 ওকে 20 এটা 70 হ'ব এটা হ'ব 70 ইয়াত হেৰি কৰিলে সেইটোৱে প্ৰব্লেম এই মুছিলে গোটেই এখনে মুছ খাই যায় 50 প্লাস x কেন হ'ব এবা 70 প্লাস x এটা হ'ব 78 প্লাস x ওকে এটো ঠিক আছে না এটো ওলাই গ'ল আমাৰ তো সিধাকে বনাই লবা তোমাকে দুটাটো ইয়াত আহি যাব নেক্সট দুটা এটো আহি যাব ওকে এটা চোৱা 50 92.5 ক'ত আছে 92.5 ক'ত আছে এই ইয়াত আছে ওকে এইটো ঘৰত আছে হয়নে 89.5 ৰ পৰা 99.5 লৈকে আছে হল এটা চাবা ইয়াত মিডিয়ান ক্লাস মানে মধ্যমা শ্ৰেণী কি হ'বগৈ 89.5 to 99.5 ইয়াত কেন হ'বগৈ 89.5 আৰু ইয়াত এটা cf কেন আহিব এতিয়া সঞ্চয় নম্বৰটো আগৰ শ্ৰেণী সঞ্চয় নম্বৰ কি হ'ব 20 plus x ওকে নেক্সট কি হ'বগৈ এতিয়া f কেন হ'বগৈ f হ'ব কিমান তাৰ ফ্ৰিকোয়েন্সিটো কেন হ'বগৈ 1 2 3 4 নম্বৰটো 1 2 3 4 নম্বৰ 30 h কেন হ'বগৈ या ডিফাৰেন্সটো কেন হ'বগৈ 10 ওকে কিন্তু চোৱা পাজলটো পাজলে হৈ থাকিব ন এই n টো যদি মই নাথাকে তে অংক কৰিম কি মই কৈছিলো তোমাক এটা ওলাব বুলি তা ষ্টাইলত যখন n টো ফসি যাম দেখোন আমি মই চোৱা মানে ভুলটো লাগে মই কৈ থৈ গুছি এটা তোমালোকে কি জানা পৰীক্ষা থাকি যে আহি যায় সেইখিনিকে কৈ থৈ গুছি আহিবা মানে এইখিনি নহলে টিচাৰনে ভাবে তুমি নাজানা বুলি ভাবিব মানে এইখিনি কৈ থৈ গুছি মিডিয়ান কেন হ'ব এতিয়া l plus n by 2 minus cf divided by f into কি হ'বগৈ h মিডিয়ান কেন হ'বগৈ চোৱা 92.5 l হৈছে কিমান 89.5 plus n by 2 তো মই নাজানো এতিয়া চোৱাচোন মই minus cf তো মই গমে পাই গলো 20 plus x f কিমান 30 ওগান 10 এটা আমি কেনেকৈ কৰিম এতিয়া আমি এনামানটো নাজানো দেখোন টোটেলটো মই দিব লাগিছিল তেতিয়াহে কৰিব পাৰিলো হেতেন হয়নে ওকে বুজি ভুলটো বুজি পাইছ না বস্তুটো ওকে মই কৈছিলো পাৰিম বুলি কিন্তু অলপ উস্তাদি মাৰি দিলো কি আছে কিয় নাভাবিলো কথাটো এনটো যাকো লাগিব বুলি ঠিক আছে এতিয়া আমি নোৱাৰো এইটো হ'ব মই যেটা নোৱাৰো এইটো কি ক'বলৈ কি আছে হয় না আমি এলাই কৈ থৈ গুছি আহিলে হ'ল এটা টিচাৰ নিজে বুজিব নহব এনটো নাই বুলি কি কৰিব তাত চাগে চেঞ্জ কৰি দিছে বাৰু কিন্তু আমাৰ ইয়াতে কেনেকৈ চেঞ্জ কৰিম হ'ব ওকে তে নেক্সট কোৱেশ্চনলৈ যাওঁগৈ নেক্সট আৰু দুটা কোৱেশ্চন আছে একদম বেছি নাই এই দুটা কোৱেশ্চন আছে কিন্তু এই 61 নম্বৰ কিন্তু অকন ডেঞ্জাৰ দেই 60 টো বা ইজি বা এটো তো আমাৰ কিতাপৰে হয় একদম সিম্পল চোৱা কৈছে কি ভূমি 8 cm একদম ধুনীয়াকৈ মই 8 cm ড্ৰ কৰি ললো ওকে 4 cm উন্নতি বুলি কৈছে মই 4 cm উন্নতি বুলি একদম পুৰা মাজত হ'ব এটা সৈদ্ধান্তিক কৰা 8 cm যদি হৈ যায় মাজত কি হ'ব 4 হ'ব না এই 4 পইণ্ট লৈ এনে লিখতে টানি দিবা ঠিক আছে তাৰ 4 cm এটা জুখি লবা একে জুখিবা এটা পইণ্ট পাই গলা নহয় কি কৰিব এনেকে কানেক্ট কৰি দিবা কানেক্ট কৰি দিলো হৈ গ'ল কৈছে কিমান তোমাৰ 1/2 কি হ'ব 3/2 হ'ব কিন্তু ঘৰ কেইটা আছে ডাঙৰটো কি 3 হয়নে তিনটা ঘৰ বনাও ইয়াত a b বা c দিলো এই তিনটা ঘৰ বনালো a1 a2 a3 তো x হ'ল a1 a2 a3 হ'ব তলত কি আছে 2 আছে 2 টো কানেক্ট কৰা এটা সৈদ্ধান্তিক কৰিছো একদম প্যাৰেলালি টানি দিয়াছো বেলেগ কথা না ভাইবা প্যাৰেলালি টানি দিয়া হৈ গ'ল
আৰু নিজৰ মতে এটা আৰ্ক কৰা আছে এনেকে এটা কিন্তু সমান হ'ব লাগিব দেই তাই নিলা এই হাতেদি একো এনেকে মিলাই থৈ দে কোনে গম পাব এটা কেনেকে কৰিলা যদি হয়নে কথাটো ওকে এটা বহাই দিয়া এতিয়া য'ত কাটিছে সেইটো হ'ব কেন বি ডেশ বুজিলো দেখি আকৌ এক্সট্ৰা আছে বি চি দিছে পেৰেলেলিজম আকৌ এনেকে ড্ৰ কৰি দিছে হল ভালকে চাই লবা মই যদি জংপক এটা আহিছো তো আমি দিলো হৈ গল তো এটোকে বহাই দিয়াছো ইয়াৰ নাম দেখো সি ডেশ আকৌ আগৰ নিচিনা এনেকে দুটা আৰ্ক কৰি দিয়া হৈ গল খেলছেছ বুজিলো তো লিখিবা আৰু যে এবিসি ত্ৰিভুজ অংকন কৰা হল যাৰ কি লগাই ভূমি এবি কলু হল 8 সেমি উন্নতি 4 সেমি হৈ গল তে এ সি শীৰ্ষবিন্দুৰ বিপৰীত ফালে এ বিন্দুত বি এ এক্স সূক্ষ্মকোণ অঁকা হল এ এক্সৰ ওপৰত তিনিটা বিন্দু লোৱা হল যাতে a1 a2 a2 a3 বিন্দুকা সমান বুজিলো নেক্সট কি লিখিবা যে এ বি a2 সংযোগ কৰা হল a3 বিন্দুৰ মাজেৰে বি a2 সমান্তৰালকৈ অঁকা ৰেখাই বৰ্ধিত ab বি ডেশ বিন্দুত কাটিছে ঠিক আছে বি ডেশ বিন্দুৰ মাজেৰে বি সি সমান্তৰালকৈ অঁকা ৰেখাই বৰ্ধিত a6 চি ডেশ বিন্দুত কাটিছে তে এ বি ডেশ চি ডেশ হৈছে অংকন কৰিবলগীয়া ত্ৰিভুজ খতম বুজিলো ওকে তে নেক্সট তো হৈছে লাষ্ট কোৱেশ্চন আৰু এটো অকন পাজলকে দিছে এটো অকন টানকে দিছে বাৰু একো নাই আমি জানিম চোৱা কি হ'ব এতিয়া অকমান মই সৰুকে দি দিও এটো ওকে ৰিদ্ধিয়ে এটা শিল বতাহত দলিয়াই দিলে চোৱাচোন কোনে কাগালে শিল মাৰিব আমি অংকটো কৰিব লাগিব এটো আছে বুজা অংকটো শিলটোহে ওপৰত ডিপেন্ড কৰিছে ৰিদ্ধি এটা শিল বতাহত এনেদৰে নিক্ষেপ কৰিলে গ্ৰাফটো এনেকুৱা হ'ব হয়নে ওকে কৈছে কি ওপৰ লেখটোৰ বহুপদৰ ৰাশি নিৰ্ণয় কৰা যাৰ যোগফল কিটা আছে মানে সাম অফ জিৰ'স দিছে 1 আৰু সাম অফ স্কয়াৰ অফ 0 দিছে 25 ওকে ধৰিলো মই এটো পইণ্ট হৈছে কিমান এটো হ'ব কিমান x এ মাইনাসত আহিব আৰু হয়নে যে সাপোজ x আৰু এটা ধৰিলো কি গলো y বুলি মই ধৰি ললো ঠিক আছে ধৰিলো শূন্য দুটা হৈছে x আৰু y বা আলফা আৰু বিটা ঠিক আছে ন যে আলফা বিটা কবই যেতিয়া আলফা বিটা এটা কৈছে কি যে সাম অফ জিৰ'স মানে কি হ'ল আলফা প্লাস বিটা ইকুয়াল কেন হ'ব 1 তে ইটো কৈছে কি যে বৰ্গৰ যোগফল আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুয়াল হ'ব কিমান 25 ওকে তে ইয়াৰ পৰা মই কি উলিয়াব পাৰিম এতিয়া মই আলফা প্লাস বিটা ইকুয়াল মাইনাস বিটা মাইনাস কি হ'ব 2 আলফা বিটা ইকুয়াল কেন হ'ব 25 তে এটো মানে কেন হ'ব 1 স্কয়াৰ ओके तो কি হ'ব এতিয়া -2 আলফা বিটা ইকুয়াল কেন হ'ব 25 1 -2 আলফা বিটা কেন হ'ব 24 তে আলফা বিটা কেন হ'ব এতিয়া -12 ওলাই গ'ল ওকে মই কি বলো এতিয়া সাম অফ জিৰ'স এন্ড প্ৰডাক্ট অফ জিৰ'স মই ইকুৱেশনটো কি হ'ব এতিয়া কি আছে না ইকুৱেশনটো মানে কি আছে নহয় আলফা প্লাস বিটা x প্লাস আলফা বিটা ইকুয়াল টু 0 x square minus alpha beta 1 আছে x plus minus কেন হ'ব 4 so -12 equal to 0 এ কি হ'ব এতিয়া x square minus x minus 12 equal to 0 এটো এই আমি ফ্যাক্টৰ উলিয়াওছো কি হ'ব ফ্যাক্টৰ উলিয়ালে মই ডাইৰেক্ট কৰি দিছো বাৰু x minus 3 x plus 4 0 হৈ গ'ল যে x সমানটো কি লাভ এটা হ'ব 3 এটা হ'ব -4 হৈ গ'ল ঠিক আছে না এটো আমি ৰেখা সমীকৰণ পাই গ'ল কাট পইণ্টটো পাই গ'ল এটা কি হ'ব এতিয়া -2 হলে ইয়ালে আহিব প্লাসটো ইয়াতে হ'ব ইয়াত হ'ব কিমান হয় পইণ্টটো -4 0 ইয়াত হ'ব কিমান 3 0 হৈ গ'ল খতম হয় না তেবা বিন্দু কিটা উলিয়াব দিছে বিন্দু কিটা আমি উলিয়াই দিলো দেখোন হয় না তে এটো আছিল আমাৰ কোৱেশ্চনটো হৈ গ'ল তে এইখিনি আছিল কামৰূপ ৰুৰাল ডিস্ট্ৰিক্টৰ আমি যিমানখিনি আমি কৰিব ট্ৰাই কৰিলো আৰু নাই খতম এতিয়াও তো বিচাৰিলো না নোপোৱা তাৰ কোৱেশ্চন নাই কি হয় না ওকে তে আমি নেক্সট আহি গ'ল কামৰূপ মেট্ৰ কৰিম কামৰূপ মেট্ৰ ধুবুৰী বাক্সা এনেকে আছে আমি কৰিম ওকে ঠিক আছে তে এইখনে আছিল আমাৰ কোৱেশ্চন কামৰূপ ৰুৰালৰ আমি যিমানখিনি তোমাক কৰি দিবলৈ আমি চেষ্টা কৰিলো তে নেক্সট পুনৰ লগ পাম আমি নেক্সট কোৱেশ্চনটো নেক্সট যেতিয়া আমি আকৌ আৰম্ভ কৰিম ধুনীয়াকে কৰিম এখন কামৰূপ ৰুৰালে হৈ থাকক হয় না দিয়া ভালকে পঢ়া ভাল হ'ব একো নাই ধুনীয়াকে খালি চাই থাকা পঢ়ি থাকা দিয়া বিন্দাস